ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ 10মান শ্ৰেণীৰ অসমীয়া পাঠৰ দৃষ্টান্তৰ। এই দৃষ্টান্তৰ কবিতাটো লিখিছে হৰে কৃষ্ণ ডেকাই, আৰু তেখেতৰ পৰিচয়টো তোমালোকক আজি মই কওঁ। প্ৰথমেই চোৱা, হৰে কৃষ্ণ ডেকাৰ জন্ম 1943 চনত। ল'ৰালিটো তিনিচুকীয়াত কটায়। 1959 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়। হৰে কৃষ্ণ ডেকা দ্য চেণ্টিনেল কাকত আৰু গৰীয়সী আলোচনীৰ সম্পাদক আছিল। তেওঁ ৰাতিৰ শোভাযাত্ৰা, আন এজন চিস্কাৰ আদি কবিতা পুথি, গল্প আৰু গল্প, মধুসূদনৰ দলং, বন্দিয়াৰ মৃত্যুদণ্ড আদি গল্প পুথি ৰচনা কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাস হ'ল আগন্তুক। তেওঁ কেইবাখনো গল্প পুথি ৰচনা কৰিছে। তাৰ ভিতৰত তোমালোকৰ প্ৰশ্নৰ কাৰণে আহিবলগীয়া এটা প্ৰধান প্ৰশ্ন হ'ব পাৰে যে তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? যে হৰে কৃষ্ণদেৱে লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? তেওঁ কি লিখিবা? সেইখন হৈছে আগন্তুক। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেওঁ 1987 চনত সাহিত্য একাডেমী বঁটা, 1996 চনত কথা বঁটা আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। এইখিনি কথা মনত ৰাখিবা। কেতিয়াবা সুধিব পাৰে যে 2010 চনত তেওঁ কি বঁটা লাভ কৰিছিল। তেতিয়া তোমালোকে লিখিব লাগিব অসম উপত্যকা সাহিত্য বঁটা। এতিয়া অহা পাঠটোতনো কি আছিল, কি দিছে? কবি হৰে কৃষ্ণ ডেকাৰ দৃষ্টান্ত কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি। কেঁচালি কেঁকুৰিৰ পৰা কংক্ৰিটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতা প্ৰতিফলিত কৰিছে। কবিৰ কেইবাটাও কবিতাত গ্ৰাম্য জীৱনৰ অকপট ৰূপ প্ৰকাশ পোৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে। দৃষ্টান্তৰ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। দৃষ্টান্ত কবিতাটো আমাৰ সমাজ জীৱনৰ এক আলেখ্য। দৃষ্টান্তৰ কবিতাটোত প্ৰকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতা বিদ্যায়তনিক আলোচনাত মহানগৰ চেতনা বুলি কোৱা হয়। আহা কবিতাটো মাতি শুনাই দিওঁ তোমালোকক। 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পঁজাঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনি তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লুণ্ঠন পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নুব্জ দেহ, বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ সাইলাখ সাজ। 7 মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা?
এই কুবেৰৰ মহলাত ক'ত পাবা বাৰু? পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই, যশৰ পোৱালিহঁতে কাক কোনে চায়। এই বুলি গৈ তেওঁ 7 মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। তোমালোকে সৰব পঠন শুনিলা। এতিয়া কবিতাটোৰ কেইটামান শব্দ অৰ্থ চাই লোৱা। কাকিনী তামোল, বৰ ওখ গছ তামোল। কুকুৰী কণা, গধূলি বা ৰাতি নেদেখা মানুহ। কুবেৰ, যক্ষ অধিপতি, ধনৰ অধিপতি দেৱতা। দাহ, পুৰণি পুৰাকাৰ্য, দহন, শোক, সন্তাপ, দৃশ্যান্তৰ, ভিন্ন বা অন্য দৃশ্য। নব্জ, পূজা। পিয়াপিদি, এটা এটা হৈ চাৰিওফালে ঘূৰি ফুৰা। যশ, পুতি থোৱা ধন সোণ ৰাখি থাকে বুলি ভবা অপদেৱতা, অতিশয় কৃপণ লোক। আহা আমি মূল পাঠলৈ। 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। 25 বছৰ আগতেই কবিয়ে কি কৈছে? তেওঁ এজন মানুহক লগ পাইছিল। আৰু কি আছিল? এটা ভাঁজ হোৱা ৰাস্তা। তাৰমানে আলিটো কেঁকুৰিত কি আছিল? এটা কেঁচা আলি। আৰু সময়টো আছিল সন্ধিয়া। সেই সন্ধিয়া তেওঁ পদূলি অৰ্থাৎ নঙলামুখত তেওঁ কি কৈছিল? তেওঁ নিজৰ ঘৰৰ পদূলি তেওঁ বিচাৰি ফুৰিছিল, এটা পজাঘৰৰ। আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নিয়মিত নমস্কাৰ। কি আছিল? খুব ওখ ওখ কেইজোপামান তামোল গছ। আৰু সেই তামোল গছে কি কৰিছিল? তাত শাৰী শাৰীকৈ থিয় হৈ আছিল। আৰু দাঁতিৰ কাষত আছিল ঘৰতে কি আছিল? কিছুমান বাঁহ। আৰু বাঁহবোৰ কি হৈছিল? আগটো হালি আছিল। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰত কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেউ নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই প্ৰজাতিত। সেইখিনি সময়ত কি হৈছিল? জোনৰ পোহৰ পৰিছিল। আৰু জোনৰ পোহৰ পৰাৰ পিছতো সেই মানুহজন অৰ্থাৎ সেই মানুহজন কি আছিল? কুকুৰীকণা আছিল। কুকুৰীকণা হোৱাটোকে তেওঁ কি হৈছে? সন্ধিয়া হোৱাৰ এটা নিয়ম আছে। সন্ধিয়া হোৱাৰ পিছতেই সেই কুকুৰীকণাবোৰে কি কৰে? দেখা নাপায়। আৰু সেই কুকুৰীকণা মানুহজনে নিজৰ পদূলিতে কি হৈছিল? ঘূৰা পকা কৰি আছিল নিজৰ ঘৰলৈ সোমাই যাবৰ কাৰণে। সেইখিনি সময়তে আমাৰ লিখকে অৰ্থাৎ সেই মানুহজনক লগ পাইছিল। আৰু মানুহজনক তেওঁ কি কৈছিল? তেওঁ হাতত ধৰি তেওঁ ঘৰৰ ফাললৈ অৰ্থাৎ ঘৰৰ মুখৰ পদূলিটো দেখুৱাই দিছিল। আৰু তেওঁ ঘৰলৈ কি কৈছিল? সোমাই যাবলৈ ধৰিছিল। আৰু কৈছিল, এতিয়া এই ঘৰটোত মই বৰ শান্তিৰে আছোঁ। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নৱজাত। এতিয়া চোৱা, পাঠটো আকৌ এটা বেলেগ দৃশ্য ইয়াত দেখুৱাবলৈ খোজা হৈছে। সেইটো দৃশ্য চোৱা। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নব্জ দেহ, বয়সৰ চিন নোহোৱালে, মুখত 25 বছৰ আগৰ হাইলাখ সাজ। 7 মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। কৈছে সেইখিনি ঠাইতে, যিখিনি ঠাইতেই কেঁচা কেঁকুৰি আলি আছিল, সেই ঠাইখিনিতে তেওঁ আজি আৰু এজন মানুহক লগ পালে। এতিয়া 25 বছৰৰ পিছত তেওঁ সেই মানুহজনৰ মাজতে, আৰু সেই মানুহজন এতিয়া কি হৈছে? কঁকাল হালিছে। এতিয়া হালা এজন বুঢ়া মানুহ। আৰু এতিয়া সেই বজাৰটোৰ ঠাইত কি হৈছে? এটা 7 মহলীয়া প্ৰকাণ্ড ঘৰ। ওচৰে পাঁজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো চৰা। মানে এতিয়া জানো এটাতকৈ এইটো চৰা হয়। গতিকে এতিয়া যদি সেই ঘৰটো 7 তলা আছে আৰু ইটো হৈছে 8 তলা, আন এটা হৈছে 9 তলা, 10 তলা, 11 তলা, তেনেধৰণে এতিয়া ঘৰ ইটোতকৈ সেইটোহে চৰাইছে। কাক তুমি ক'বা? একছে বাৰ্কাৰ এক হৈ গৈছে। সন্ধিয়াৰ ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমা তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? সেইখিনি সময়তে সন্ধিয়া কি হৈছে? শেষ হৈছে। আৰু তাৰ লগে লগে সেই মানুহজনে চশমাৰ তলেৰে চাই মোক সুধিছিল। কি সুধিছিল? মোক মানে লিখকক সুধিছিল, কবিক, যে তোমাক ইয়াত কি লাগে? তুমি কি বিচাৰি আহিছা ইয়াত? তুমি ভাড়াঘৰত থাকিবলৈ আহিছা নেকি এই টাউন বা চহৰত? এই কুবেৰ মহলাত ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই। কৈছে তুমি যদি ইয়াততো ঘৰ পোৱাটো সম্ভৱেই নহয়,
যদি ইয়াত তুমি পোৱাও তথাপি তুমি শান্তিৰে ইয়াত থাকিব নোৱাৰিবা, কাৰণ এইবিলাক হৈছে কুবেৰ বা কৃপণ মানুহৰ ঘৰ। এই ইয়াত কোনোৱে কাকো কি সহায় নকৰে। কোনোবা যদি মৰি আছে বা চিঞৰি আছে, বেমাৰ হৈছে, কোনো কাকো খবৰ ল'বলৈ সময় নাই, চব নিজকেই নিজলৈ ব্যস্ত। যশৰ পোৱালিহঁতে কাক কোনে চায়, এই বুলি তেওঁ 7 মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। গতিকে সেইবুলি তেওঁ এইটো দৃশ্য এইটোৱে হৈছে যে এই মানুহ এতিয়া কৃত্ৰিমৰ পৰা কৃত্ৰিম হৈ গৈছে। এতিয়া কোনোৱে কাকো চিনি নাপায়, কোনোৱে কাকো সহায় নকৰে, খালি চব এতিয়া নিজকে নিজলৈ ব্যস্ত। এই বুলি কৈ সেই মানুহজন ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। এই কংক্ৰিট মানে কি, চিমেণ্ট বালি আদি ইত্যাদিয়ে বনোৱা সেই ঘৰ তেওঁ কি কৈছে কংক্ৰিটৰ হাবি বুলি কৈছে। সেই চহৰখনক বা নগৰখনতে কংক্ৰিটৰ হাবি বুলি কৈছে। আৰু এই কংক্ৰিটৰ হাবিতে কি হ'ল, সেই মানুহজন যিজন এসময়ত তেওঁ কি আছিল, কুকুৰীকণা আছিল, আৰু এতিয়া বৃদ্ধ মানুহজনৰ তেওঁ কি গ'ল, গুচি গ'ল। ক'ত গ'ল, তেওঁ হেৰাই গ'ল। এই কংক্ৰিটৰ হাবিতে তেওঁ হেৰাই গ'ল আৰু তেওঁ কি কৰিলে, বৰ অশান্তিৰে ঘৰলৈ গুচি আহিল। কবিতাটোত কি হৈছে, দুটা দৃশ্য দেখুওৱা হৈছে। এটা প্ৰথম দৃশ্যত ডেকাকালৰ অৱস্থা, সেইখিনি সময়ত কি হৈছে, গাঁৱৰ এটা দৃশ্য দেখুওৱা হৈছে, জুপুৰি ঘৰ। আৰু পিছৰ দৃশ্য দেখুওৱা হৈছে কি কৈছে, প্ৰকাণ্ড অট্টালিকা আদি দেখুওৱা হৈছে। আৰু এই অট্টালিকাতে কি হ'ল, মানুহবোৰ আজিকালি স্বাৰ্থপৰ হৈ গৈছে আৰু ইহঁতে নিজকে লৈ ব্যস্ত থাকে। আৰু ইয়াতেই সেই মানুহজন এসময়ত শান্তিত থকা মানুহজন এতিয়া কি বৰ অশান্তিত আছে, কাৰণ এতিয়া কোনো কাকো সহায় নকৰে। মৰিলেও ইয়াত দাহ কৰিবলৈ মানে অৰ্থাৎ পৰিবৰ কাৰণে এতিয়া মানুহ বিচাৰি নাপায়। ইমান নিষ্ঠুৰ হৈছে মানুহবোৰ। তেতিয়ালৈ আজিলৈ ইমানতে পাঠটো সমাপ্ত কৰিছোঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁতে আকৌ পিছত লগ পাম তোমালোকক।